খং উঠি আছে হয়নে নহয়? 90জনী খং উঠি আছেনে নাই? হিমন্ত বিশ্ব বুলি কয়, সদায় হিমন্ত বিশ্বই কয়। কালি আমাৰ শিৱসাগৰলৈ গৈছে, তাতো কয়, মোকে গালি পাৰি আছে বোলে অসমত আন্দোলন কৰাৰ কাৰণে উন্নতি হোৱা নাই। আৰে ভাই, তুমি ইলেকশ্যনত ক'লা চবৰে ধাৰ মাৰি দিম, আজি মিছা কথা কৈ চব মহিলাবিলাকক বিপদত পেলালা। আজি মহিলাবিলাকৰ গাহৰি টানি আনিব কাইলৈ পিছত, কেইদিনমানৰ পাছত, হয়নে নহয়? ফ্ৰিজ খুলি লৈ আহিব, হয়নে নহয়? টিন খুলি লৈ আহিব, মটৰ চাইকেলখন লৈ আহিব, গোটেই গাঁৱত মান ইজ্জত নাইকিয়া কৰি দিব কোম্পানীয়ে, হয়নে নহয়? ইজ্জত নাইকিয়া হৈছেনে নাই? হয়নে নহয়? মান ইজ্জত নাইকিয়া কৰি দিব। আৰু তাৰপাছত তই যে ধাৰ মাৰি দিম বুলি কৈ আমাক ইমান দিন নেমাৰিলি, 25,000টো গৈ যে এতিয়া 50,000 হ'ল, 50,000টো গৈ যে 1 লাখ টকা হ'ল, 1 লাখটো গৈ যে 2 লাখ হ'ল, 2 লাখটো গৈ যে 5 লাখ হ'ল, এতিয়া তোক কি সুধাই দিম? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? ধাৰ মাৰিব লাগিবনে নাই? ধাৰ মাৰিব লাগিবনে নাই? ধাৰ মাৰিব লাগিবনে নাই? লাগিবনে নাই? নহ'লে আজি বোলে হিমন্ত আহিব, বোলে অৰুণোদয় দিব, সেইকাৰণে বোলে হিমন্তৰ মিটিংখনত গৈ চেলফি উঠো। এইবোৰ কৰি থাকিলে হিমন্তই পাত্তা পাই মিছা কথা গৈ থাকিব। বুজিছেনে নাই? আজি স্পষ্ট ৰূপত গুৱাহাটীৰ চচলত, অসমৰ ৰাজধানীত আমি চব মহিলাই হিমন্ত বিশ্বক সকীয়াই দিছোনে নাই? কি বুলি সকীয়াই দিছো? ছয়টা বুজিছেনে নাই? হিমন্তৰ ভণ্ডামী পুৰা বুজি পাব লাগিব। আৰু মাকৰ পুতে যদি পুতেক যদি বেছি ছয়টানি কৈছে, মাকে জানে তাক কেনেকে ঠাণ্ডা কৰিব লাগে। আৰে জিৰা হলে নহব, জানেনে নাই? যদি জানে সকলোৱে জোৰকে হাত টানি এটা দি বহি দিয়ক। হয়নে নহয়? এই কথাটো মই জোৰকে এইকাৰণে কৈছো যে হিমন্তই গম পাব লাগিব যে তাৰ মাক বিলাকৰ খং উঠিছে, হয়নে নহয়? আৰু মাকৰ যেতিয়া খং উঠিব, আকৌ পেটৰ পোৱালি আকৌ পেটত ভৰাই থৈ দিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? চেলেপু কথাত অসমীয়া মহিলা ভুল নাযায়। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? যদি হয় জোৰকে এটা হাত তালি মাৰক। আমি ভয় খাম নেকি? আমি ভয় খাম নেকি? আৰে প্ৰত্যেকটো পুলিচক আমি পেটৰ পৰা জন্ম দিছো, হয়নে নহয়? এই হিমন্ত বিশ্বই যে বদমাচি কৰিছে, তাকো আমাৰ পেটৰ পৰা জন্ম দিছো। মোৰ পেটৰ পৰা জন্ম দিয়া ল'ৰাটোৱে এতিয়া মোকে বদমাচি কৰিবলৈ লৈছে, তাক মই সুধাই দিম নেকি? সুধাই দিম নেকি? একটা চৰ মাৰি তাক ঠাণ্ডা কৰি দিম, হয়নে নহয়? হয়নে নহয়? আহিব লাগিছিলে নে নহয়? আহি ক'ব লাগিছিলে নে নাই? এতিয়া মাসকল, খুৰীদেউসকল, পেহীসকল, বাইদেউসকল, মোৰ ভুল হৈ গৈছে, মোৰ দেৰি হৈ গৈছে, আপোনালোকে খং নকৰিব, মই ধাৰ মাৰি আছো বুলি ক'বলৈ তেওঁ দৌৰ মাৰি আহিব লাগিছিলে নে নাই? লাগিছিলে নে নাই? আহিলে নে নাই? কাক পঠিয়ালে? কাক পঠিয়াইছে? পুলিচক। আৰু দুই, ইয়াৰ পৰাই সকীয়াই কৈছো যাতে কোনো কোম্পানীয়ে কাৰো ঘৰলৈ গৈ পইচা বিচাৰি যাতে ডিষ্টাৰ্ব কৰে। যদি ডিষ্টাৰ্ব কৰে তেতিয়াহ'লে উল্টাই আমি পুলিচত কেছ দি এই আইনখনৰ নামটো লিখি লৈ যাব চবে। আইনখনৰ নাম দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2021। এই আইনখনৰ নামটো লিখি লৈ যাব। এই আইনখনৰ অধীনত গোচৰ দিব, যি পইচা বিচাৰি যাব সি নিজে গৈ জেলত সোমাব। আৰু তাৰপাছত তাত লগাই দিব যে মাইকী মানুহক বেয়া ব্যৱহাৰ কৰিছে, তেতিয়াহ'লেতো সি আৰু জেলৰ পৰা নোলাই আহিব। বুজিছা?
দাদাগিৰি কৰি মহিলাক দাদাগিৰি কৰি লোন আনিব খোজে হয় নে নহয় একদম মনত ৰাখিছেতো ৰাখিছেনে নাই ভাত খাওঁ খাওঁ লাগি আছে নেকি অলপ ধৈৰ্য ধৰক 10 মিনিটৰ আধা ঘণ্টাৰ পিছত শেষেই হৈ যাব ধৈৰ্য ধৰক অকণমান হয়নে নহয় ভাই এনেকেতো আৰু মানুহৰ সন্মুখত এনেকৈ বেগ যদি হৈ থাকিব নোৱাৰে আজি আহিব কোম্পানী মানুহ পইচা দে নিদিলে আমুকত দম দিব ৰাস্তাতে ধৰিব বোলে মটৰচাইকেলকে লৈ ল'ম দে টিঙকে খুলি লওঁ এইবাৰ ক'ব যে ঘাইটি এইবাৰতো এইটো আন্দোলনত সোমাইছে একদম এইবাৰ যদি ডিষ্টাৰ্ব কৰক কিন্তু অখিল গগৈ নিজে আহি আমাক উপস্থিত হ'ব কৈ দিব দেই একদম ভয় কৰিব নালাগে কোনেও ভয় নকৰিব আমি আছো আমি জেলত থাকোঁতে ভয় নকৰোঁ একেৰাহে 1.5 বছৰ 2 বছৰ জেল দিয়ে তাৰ পাছতো একো কৰিব পৰা নাই বুজিছেনে নাই এতিয়া বাহিৰত আছোঁ আৰু লগতে MLA মোক জেলতো দিব নোৱাৰে এতিয়া বুজিছেনে নাই যেতিয়াই আপোনালোকৰ বিপদ হয় দৌৰ মাৰি যাম আৰু গৈ একদম হিমন্ত বিশ্ব শৰ্মাক বিহু দেখুৱাই মই আকৌ ক'লোঁ এই আন্দোলনটো কৰাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ নাৰী মুক্তি সংগ্ৰাম সমিতিক আৰু ধন্যবাদ জনাইছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিক এনেকুৱা এটা গুৰুত্বপূৰ্ণ আন্দোলন কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান কষ্ট কৰি অহাৰ কাৰণে সকলোকে নমস্কাৰ জনাইছোঁ আৰু আশা কৰিছোঁ আমি সকলোৰে ঋণ মাফ কৰিব পাৰিম সকলোৰে আমাৰ ঋণ মাফ হ'ব আৰু যদি ঋণ মাফ নহয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক দৰকাৰ হ'লে উফৰাই পেলাম কিন্তু কেতিয়াও এনেকৈ আমাক বিপদত পেলাব নিদিওঁ সকলোকে আকৌ এবাৰ জোৰকৈ হাততালি এটা বজাবৰ কাৰণে অনুৰোধ জনাইছোঁ Zindabad!